এয়া মোৰ মামাৰ ঘৰৰ মৰমৰ শাকনি বাৰীখন। চাই লওক গাইজ, ইমান ধুনীয়াকৈ শাকবোৰ কৰিছে নহয়নে বাৰু? ইমান ধুনীয়া লাগে। ৰাতিপুৱা উঠিয়ে মই ডাইৰেক্ট ইয়ালৈ বুলি আহিছোঁ, মানে শাকৰ ওচৰলৈ। তাৰপাছত আহি পাকঘৰত দেখিলোঁ যে মামীয়ে বনাইছে ব্ৰেকফাষ্ট আৰু আইতাৰ লগতে ধুনীয়াকৈ খাই ল'লোঁ। খাই বৈ আবেলিৰ সময় আমি ওলালোঁ অলপমান বজাৰলৈ বুলি, কিয়নো কিবা কিবি কিনিবলৈ গৈছিলোঁ, মানে মামাহঁতৰ ঘৰৰ পৰাই আৰু। কাৰণ মই মামাহঁতৰ ঘৰতে আছোঁ যিহেতু, আজি 2 দিন হ'ল ঘৰলৈ যোৱাই নাই। তিতাবৰলৈ বুলি ওলাই গৈছিলোঁ আৰু ইয়াতে কিবা কিবি অলপমান মামীয়ে দিলে, কিনিলোঁ। সেয়া কিনি মেলি তাৰপাছত আহিলোঁ আমি কচমেটিকৰ বস্তু চাবলৈ, যিহেতু এইবিলাক বস্তু মোৰ খুব ভাল লাগে। তাৰপৰা এডাল ৰবৰ কিনি দিলে, ৰবৰডাল ল'লোঁ। আৰু মামীয়ে কিবা কিবি কিনিছিলে, তাৰপাছত সেইখিনি দেখাবলৈ নহ'লে বাৰু। তাৰপাছতে মই ইয়াতে আহি পেলাই এইখিনি কিনি মেলি চাবলৈ গৈছিলোঁ আচলতে পুতলা আৰু পাৰ্চ, কিন্তু ইয়াৰ পৰা একো নল'লোঁ। আচলতে এইবিলাক বস্তু চাই খুব বেছি ভাল লাগে। লগতে খালোঁ একাপ চাহ আৰু ঘৰলৈ আনিছিলোঁ চাওমিন, লগতে আছিলে আজি ৰাতিৰ সাজত পোলাও। এয়াই আছিলে আজিৰ ব্লগটো। তেনেহ'লে ধন্যবাদ।